নমস্কাৰ স্বাগতম এয়া হৈছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এক ব্ৰেকিং নিউজ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ বজ্ৰপাতত আহত হ'ল দুজন লোক জৰিয়াৰ ঢিংবৰী চাপৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা বৰষুণৰ বাবে গছৰ তলত আশ্ৰয় লৈছিল লোক দুজনে বজ্ৰপাতৰ ফলত দুইজন আহত হয় গুৰুতৰভাৱে ততালিকে আমিনুল ইছলাম আৰু জবিৰুন নেছাক দগাঁও মডেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আকৌ এবাৰ জনাইছো স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ বজ্ৰপাতত আহত হ'ল দুজন জৰিয়াৰ ঢিংবৰী চাপৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা বৰষুণৰ বাবে গছৰ তলত আশ্ৰয় লৈছিল লোক দুজনে বজ্ৰপাতৰ ফলত দুইজন আহত হয় গুৰুতৰভাৱে নাম হৈছে আমিনুল ইছলাম আৰু জবিৰুন নেছা নাম আমিনুল ইছলাম আৰু জবিৰুন নেছা বয়স কিমান হ'ব 14 আৰু 70 কেইটা বজাত হৈছিলে ঘটনাটো 7টা বজাত ৰাতিপুৱা 7টা বজাত 15 আগষ্টত স্কুলত যাব লৈছিল ল'ৰাটো তেতিয়া ৰাস্তাৰ সন্মুখত হিমল গছ আছিল হিমল গছৰ তলত থিয় আছিল থিয়ৰ পিছত ঠাড়া পৰিল ঠাড়া কৰাৰ পিছত ডেৰিকনি পৰিছে এটা হ'ল ল'ৰা 14 বছৰ আৰু এটা হ'ল মাইকী মানুহ সেই বয়স হ'ল 70 বছৰ স্বাধীনতা দিৱসৰ দিনাই গুৱাহাটীৰ শিলখাকুত তীব্ৰ প্ৰতিবাদ সচলৰ ধৰ্ণাস্থলীত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি প্ৰাপ্য অধিকাৰৰ দাবীত জ্যোতি কেন্দ্ৰৰ শিক্ষা কৰ্মচাৰী সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ 23 জুলাইৰ পৰা দীৰ্ঘদিন ধৰি সংগঠনটোৱে প্ৰতিবাদ কৰি আহিছিল আনহাতে শিলখাকুৰ উচ্ছেদিত লোকসকলেও সংস্থাপনৰ দাবী প্ৰতিবাদ কৰে ন্যায্য প্ৰাপ্তিৰ দাবীত দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি অহাৰ পাছতো চৰকাৰে গুৰুত্ব নিদিয়াত ৰাজপথলৈ ওলাই অহাৰ চেষ্টা কৰিছিল প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰে আৰক্ষীৰ লাঠিচালনাত পুৰুষ মহিলাসহ কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈছে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে স্বাধীনতা দিৱস খানাপাৰাত পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় March Past Commander Mituma Bosumatari, APS, Probationer. তেখেতক সহযোগ কৰিছে ইন্সপেক্টৰ আৰ্ম ব্ৰাঞ্চ বলিন দাস প্লাটুন নম্বৰ 1 মহিলা কমাণ্ডো কণ্টিনজেণ্ট নেতৃত্ব বহন কৰিছে উপ পৰিদৰ্শক নিকি দাস Contingent number 2 Male Commando Contingent led by Sub-Inspector Priyanko Khonoal. নেতৃত্বত উপ পৰিদৰ্শক প্ৰবেশনাৰ আব্দুল আহাদ বৰভূঞা প্লাটুন নম্বৰ 5 BSF কণ্টিনজেণ্ট নেতৃত্ব বহন কৰিছে সাব ইন্সপেক্টৰ সোনু Contingent number 6 Central Reserve Police Force CRPF contingent led by Inspector Kali Saran Das. SSB contingent
নেতৃত্বত সাব ইন্সপেক্টৰ বি খাইজামান। Contingent number 8, Sashastra Seema Bal SSB Brass Band led by Sub-Inspector L. Bira Singh. CISF contingent নেতৃত্বত সাব ইন্সপেক্টৰ ৰোহিত সিং। Contingent number 20, NCC PM Shri KV contingent led by Senior Under Officer Amrita Pritam Modahi. Three men balance led by Lance Nayak Gaurav Khoikia. কিশোৰ ৰায়। Konaklata formation led by Havildar Kishore Rai. এয়া খানাপাৰাৰ পৰিৱেশ ৰাজ্য চৰকাৰৰ উদ্যোগত ইয়াত কেন্দ্ৰীয়ভাৱে আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু অসমৰ জোৱানসকলে বীৰত্ব প্ৰদৰ্শন কৰে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত 25টা প্লাটুনে পৰিৱেশন কৰে পেৰেড। মুখ্যমন্ত্ৰীৰ সন্মুখত অসম আৰক্ষীৰ পেন্থাৰ পাৰ্টিয়ে দেখুৱালে দুঃসাহসিক বাইক ষ্টাণ্ট। বাইক ৰেলীত লাচিত বৰফুকন আৰু কনকলতাৰ ৰূপত দেখা গ'ল অসম আৰক্ষীৰ জোৱানক। মহিলা পুৰুষ আৰক্ষীয়ে চলন্ত বাইকত দেখুৱালে নানা কৌশল। কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পেৰেডৰ প্ৰথম পুৰস্কাৰ লাভ কৰে পুৰুষৰ আৰক্ষীৰ কামাণ্ডো দলে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে NCC অসম বেটেলিয়নে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে পুৰুষৰ CRPF দলে। Three men balance led by Lance Nayak Gaurav Khoikia. কিশোৰ ৰায়। Konaklata formation led by Havildar Kishore Rai. তেওঁৰ শৌৰ্য বীৰ্যই আমাক সকলোকে অনুপ্ৰাণিত কৰিছিল। ইয়াত লাচিত বৰফুকন ফৰ্মেশ্যন, লান্স নায়ক, পৰেশ কলিতা আৰু সংগীসকল। Lasit Borfuk led by woman Lance Nayak Sonia Mili. সোনিয়া মিলি আৰু সংগীসকল। भारत माता की, भारत माता की, भारत माता की। নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আমি এইসকল বীৰ জোৱানক চেলুট জনাইছো। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক প্ৰথমবাৰভাৱে মই কৈছো যে কেমেৰাত এই মুহূৰ্তত ধৰা দিব অসম আৰক্ষীৰ পেন্থাৰ্ছ পাৰ্টিয়ে। আৰু মোৰ পিছপিনে আপোনালোকে দেখিবলৈ সক্ষম হ'ব, এয়া হৈছে অসম আৰক্ষীৰ একোগৰাকী জোৱান, যিসকল বিষয়া জোৱানে কিছু সময় পূৰ্বে যি আমি ছাইডৰ স্ক্ৰীণত দৰ্শকসকলক সেই দৃশ্য দেখুৱাইছোঁ, য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখভাগত তেওঁলোকে কিছু বিশেষ কৌশলৰ মাধ্যমেৰে তেওঁলোকৰ পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু এই ধৰণৰ পাৰদৰ্শিতাৰ মাজতেই তেওঁলোক আজি জিলিকি উঠিছে অসম আৰক্ষীৰ মাজত। পেন্থাৰ্ছ পাৰ্টি অসম আৰক্ষীৰ বিশেষভাৱে তেওঁলোকে দেৰগাঁৱত প্ৰশিক্ষণপ্ৰাপ্ত হৈছে আৰু আহি তেওঁলোকে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত তেওঁলোকে অংশগ্ৰহণ কৰিছে। প্ৰথমতে মই আপোনালোকৰ চিনাকি কৰিব বিচাৰিছোঁ লাচিত বৰফুকনৰ ভাৱত এইগৰাকী বিশেষ আমি জোৱানক দেখিবলৈ সক্ষম হৈছোঁ আৰু সমীপতে দেখিছোঁ এয়া হৈছে কনকলতা আৰু দুইগৰাকী আমাৰ জাতীয় বীৰক এই মুহূৰ্তত তেওঁলোকে সোঁৱৰিব বিচাৰিছে। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ, এটা সুন্দৰ আপোনালোকে এটা পাৰফৰ্মেঞ্চ আপোনালোকে ইয়াত প্ৰদৰ্শন কৰিলে, কেনেকুৱা অনুভৱ আজিৰ দিনটোত? আজিৰ দিনটো ভালে লাগিছে আৰু আপোনাৰ নিজৰ চেনেলৰ পৰা অসম ভাৰতবাসীলৈ আমাৰ 15 আগষ্টৰ স্বাধীনতা অভিজ্ঞতা গ্ৰহণ কৰিলোঁ। এতিয়া আমি ইয়াত পাৰফৰ্ম কৰিলোঁ, এদিন প্ৰেক্টিছ পাইছোঁ ইয়াত, এদিন প্ৰেক্টিছ কৰাৰ কাৰণে আমি অকণমান কৰিব পাৰিলোঁ। বতাহ বৰষুণে আছিলে, ইমান প্ৰেক্টিছ কৰিব পৰা নাই, এদিন অনুশীলনত আমি ইয়াত কৰিব পাৰিছোঁ। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো ভাল লাগিলে, চবকে খেল দেখাই আমাৰ ভৱিষ্যতে এনেকৈ দেখাব পাৰোঁ যাত
তাৰ আশাৰে আমি সকলোকে আশা বিচাৰিছোঁ। কঠোৰ পৰিশ্ৰমৰ মাজত তেওঁলোকৰ অনুশীলনসমূহ চলাই মই মহিলা জোৱানসকলক মই এবাৰ চিনাকি কৰাই দিব বিচাৰিছোঁ, অলপ আগলৈ বিচাৰিছোঁ। কেনেকুৱা আজি অনুভৱ, আজি বিশেষ দিনটোত মুখ্যমন্ত্ৰীৰ সন্মুখত বিশেষ কৌশল আপোনালোকে প্ৰদৰ্শন কৰিলে? ভালে লাগিছে। কি ক'ব? প্ৰথমতে হেপী ইণ্ডিপেণ্ডেন্স ডে চবকে। মোৰ নাম দ্ৰৌপদী বিশ্বাস। তো চবেই মানে পেন্থাৰ্ছ অন হুইল টিম আছাম পুলিচৰ ফালৰ পৰা আপোনালোকৰ হেৰিৰ মাধ্যমতে মই হেপী ইণ্ডিপেণ্ডেন্স ডে জনাইছোঁ মোৰ তৰফৰ পৰা। তো ভাল লাগিছে। ইয়াত আমাৰ প্ৰশিক্ষণ গুৰু আছে, প্ৰশিক্ষণ দি থাকে। আমি ল'ৰা ছোৱালী মানে যিমানেই নহওক মানে একগ্ৰতাটো কেনেকৈ পৰিদৰ্শন কৰাব লাগে সেইটো শিকায় মানে এইটো হেৰিৰ মাধ্যম। মানে যিমান মানে হেৰিটো বহুত কঠিন হয়, কিন্তু মন থাকিলে চব পাৰি, সেইটোৱে। কঠিন কাম আৰু মনৰ মাধ্যমেৰে তেওঁলোকে এই গোটেই পৰিঘটনা তেওঁলোকে বাস্তৱত ৰূপ দিছে। আৰক্ষীৰ পোছাকত থাকে, আজি লাচিত বৰফুকনৰ পোছাকত। হয়, ভাল লাগিছে। ইমান ডাঙৰ এটা প্ৰগ্ৰেমত যে আমি ভাগ ল'বলৈ পাইছোঁ তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ অসম চৰকাৰক। আৰু লগতে মই ইয়াৰ পৰাই সকলো ভাৰতবাসী ৰাইজক স্বাধীনতা দিৱসৰ শুভকামনা জনাইছোঁ। ধন্যবাদ। আৰু কনকলতাৰ বেশত আছে, প্ৰতিজনে হয়তো কনকলতা বুলি তেওঁক জানিবলৈ সক্ষম হৈছে, কিন্তু প্ৰকৃত পৰিচয় বিচাৰিছোঁ আপোনাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিল্পা সোণাৰ। মই তেৰগাঁৱৰ পৰা আহিছোঁ। মই 11 APBNৰ হয়। আৰু সকলোকে স্বাধীনতা দিৱসৰ উদযাপন থাকিলে। আৰু স্বাধীনতা দিৱস তাতে যদি এফাকি দেশভক্তিমূলক গীত যদি আপোনালোকৰ সন্মুখত এইসকলে যদি আগনবঢ়ায়, কিছু আধৰুৱা যেন মোৰ এটা অনুভৱ হ'ব। দুফাকি গীত বিচাৰিছোঁ। হয়, ঠিক আছে, চবে সহযোগ কৰিব দে। দহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। ভাৰতৰে পূৰ্ব দিশত সোণালী অসম, গৌৰৱে চিঞৰো মই জয় আই অসম, জয় আই অসম, জয় অসম। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আৰু প্ৰতিগৰাকী বীৰ যোদ্ধাক আজি আমি এই মুহূৰ্তত বিশেষভাৱে ফুৰিছোঁ আৰু আমি দেখুৱাইছোঁ আমি দেশৰ বিভিন্ন প্ৰান্তত কিদৰে আজি স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। ঠিক একেদৰে কেন্দ্ৰীয়ভাৱে ৰাজধানী গুৱাহাটীৰ সোণাৰাম খেলপথাৰতো আজিৰ দিনটোত কেন্দ্ৰীয়ভাৱে এই স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। আৰু এই বিশেষ মই সেই বাইককেইখনে আমাৰ ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাই এই মুহূৰ্তত দেখুৱাই আছে। এই বাইককেইখনৰ জৰিয়তে এই বিশেষ যি তেওঁলোকৰ কৌশল পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু তাৰে কিছু দৃশ্য দেখুৱাইছিলোঁ। যি বাইক এখন বাইকত কিমানগৰাকী লোক উঠিছিল তাত? আপোনাৰ ইয়াত 9জন উঠিছিলে, ইয়াত 9জন উঠিছিলে। তাত উঠিছিলে 7জন, এজনত উঠিছিলে 8, ড্ৰাইভাৰলৈ 9জন, ড্ৰাইভাৰলৈ 9জন উঠিছিলে। বাকী 5জন 6জন 4জন এনেকৈ উঠে। হেলমেটটো হাতত আছে যেতিয়া সুধিছোঁ, আপুনি চলাইছে চাগে, ভয় চলাইছে? নাই, ভয় নালাগে। আমাৰ কৰা অভ্যাসটো হ'ল এতিয়া ভয় নালাগে। আৰু প্ৰথমত লাগিছিলে, বৰ্তমান এতিয়া ভয় ভাৱটো ভাগি গ'ল। পৰিছোঁ বহুত, ভয় পৰি আমাৰ মানে ভয়বোৰ ভাঙি লাগে চবৰে। কিমান জোৱান আছে আপোনালোকৰ এই গ্ৰুপ? আমাৰ ইয়াত 42 আছে। 42। আৰু আমি 42 গৰাকীকৈ আমি জোৱানক এই মুহূৰ্তত দেখুৱাইছোঁ। পুনৰ ক'ব বিচাৰিছোঁ, দেৰগাঁৱৰ পৰা তেওঁলোকে গুৱাহাটীলৈ আহিছে আৰু গুৱাহাটীত তেওঁলোকে এই বছৰ পেৰেডত অংশগ্ৰহণ কৰিছে, তেওঁলোকে তেওঁলোকৰ নিজৰ পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু এই চেগতে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আমি এইসকল বীৰ জোৱানক চেলুট জনাইছোঁ। বিভিন্ন খা খবৰ আৰু বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ। আৰু দেশজুৰি উলহ মালহেৰে উদযাপন কৰা হ'ল 79 সংখ্যক স্বাধীনতা দিৱস। লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। লালকিল্লাত পতাকা উত্তোলনৰ পূৰ্বে ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। পুৱাৰে পৰা স্বাধীনতা দিৱসৰ আনন্দ দেখিবলৈ পোৱা গ'ল সমগ্ৰ দেশত। ঠায়ে ঠায়ে স্বাধীনতা দিৱস উপলক্ষে উলিওৱা হৈছে সমদল।
पर युवा शक्ति से और बिल्कुल আৰু এইবাৰ দীপাৱলীত দেশবাসীয়ে লাভ কৰিব ডাঙৰ উপহাৰ। দীপাৱলীত পৰৱৰ্তী প্ৰজন্মৰ GST সংস্কাৰ কৰি দেশবাসীক উপহাৰ প্ৰদান কৰা হ'ব বুলি আজি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। साथियों, इस दिवाली में आपकी डबल दिवाली का काम मैं करने वाला हूं। इस दिवाली में आपको एक बहुत बड़ा तोहफा देशवासियों को मिलने वाला है। पिछले 8 साल से हमने GST का बहुत बड़ा रिफॉर्म किया। पूरे देश में टैक्स के बर्डन को कम किया, टैक्स की व्यवस्थाओं को सरल किया और 8 साल के बाद समय की मांग है कि हम एक बार उसको रिव्यू करें। हमने एक हाई पावर कमेटी को बिठा करके रिव्यू शुरू किया, राज्यों से भी विचार विमर्श किया और मेरे प्यारे देशवासियों, हम नेक्स्ट जनरेशन GST रिफॉर्म्स लेकर के आ रहे हैं। ये दिवाली के अंदर आपके लिए तोहफा बन जाएंगे। सामान्य मानवीय की जरूरतों के टैक्स भारी मात्रा में कम कर दिए जाएंगे, बहुत बड़ी सुविधा बढ़ेगी। साथियों, इस दिवाली में आपकी डबल दिवाली का काम मैं करने वाला हूं। इस दिवाली में आपको एक बहुत बड़ा तोहफा देशवासियों को मिलने वाला है। पिछले 8 साल से हमने GST का बहुत बड़ा रिफॉर्म किया। पूरे देश में टैक्स के बर्डन को कम किया, टैक्स की व्यवस्थाओं को सरल किया और 8 साल के बाद समय की मांग है कि हम एक बार उसको रिव्यू करें। हमने एक हाई पावर कमेटी को बिठा करके रिव्यू शुरू किया, राज्यों से भी विचार विमर्श किया और मेरे प्यारे देशवासियों, हम नेक्स्ट जनरेशन GST रिफॉर्म्स लेकर के आ रहे हैं। ये दिवाली के अंदर आपके लिए तोहफा बन जाएंगे। सामान्य मानवीय की जरूरतों के टैक्स भारी मात्रा में कम कर दिए जाएंगे, बहुत बड़ी सुविधा बढ़ेगी। साथियों, इस दिवाली में आपकी डबल दिवाली का काम मैं करने वाला हूं। इस दिवाली में आपको एक बहुत बड़ा तोहफा देशवासियों को मिलने वाला है। पिछले 8 साल से हमने GST का बहुत ষড়যন্ত্ৰৰ অধীনত দেশৰ জনগাঁথনি সলনি কৰা হৈছে। এটা চক্ৰই সিঁচিছে নতুন সংকটৰ বীজ। এই অনুপ্ৰৱেশকাৰীয়ে দেশৰ যুৱক যুৱতীৰ জীৱিকা কাঢ়ি লৈছে। অনুপ্ৰৱেশকাৰীয়ে দেশৰ ভগ্নী কন্যাক লক্ষ্য কৰি লৈছে। এই অনুপ্ৰৱেশকাৰীয়ে আদিবাসীক বিপথে পৰিচালিত কৰি তেওঁলোকৰ মাটি দখল কৰিছে। এয়া সহ্য কৰা নহ'ব বুলিও হুংকাৰ প্ৰধানমন্ত্ৰীৰ। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে উচ্চ শক্তি জনগাঁথনি অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে মোদী চৰকাৰে। एक चिंता, एक चुनौती के संबंध में आगाह करना चाहता हूं। षड्यंत्र के तहत, सोची समझी साजिश के तहत देश की डेमोग्राफी को बदला जा रहा है। एक नए संकट के बीज बोए जा रहे हैं और ये घुसपैठिए मेरे देश के नौजवानों की रोजी रोटी छीन रहे हैं। एक घुसपैठिए मेरे देश की बहन बेटियों को निशाना बना रहे हैं। ये बर्दाश्त नहीं होगा। ये घुसपैठिए भोले भाले आदिवासियों को भ्रमित करके उनकी जमीनों पर कब्जा कर रहे हैं। ये देश सहन नहीं करेगा और इसलिए मेरे प्यारे देशवासियों, जब डेमोग्राफी परिवर्तन होता है, सीमावर्ती क्षेत्रों में डेमोग्राफी में परिवर्तन होता है, तब राष्ट्रीय सुरक्षा के लिए संकट पैदा होता है। देश की एकता, अखंडता और प्रगति के लिए ये संकट पैदा, सामाजिक तनाव के बीज बो देता है और कोई देश अपना देश घुसपैठियों के हवाले नहीं कर सकता है। दुनिया का कोई देश नहीं कर सकता है, तो हम भारत को कैसे कर सकते हैं? हमारे पूर्वजों ने त्याग और बलिदान से आजादी पाई है, हमें स्वतंत्र भारत दिया है।
उन महापुरुषों के प्रति हमारा कर्तव्य है कि हम हमारे देश में ऐसी हरकतों को स्वीकार न करें। उनकी सच्ची श्रद्धांजलि होगी। और इसलिए मैं आज लाल किले की प्राचीर से कहना चाहता हूं, हमने एक हाई पावर्ड डेमोग्राफी मिशन शुरू करने का निर्णय किया है। আৰু দেশৰ সাৰ্বজনিক স্থানক প্ৰদান কৰা হ'ব সুৰক্ষা কৱচ। 2035লৈ প্ৰদান কৰা হ'ব সুৰক্ষা কৱচ। সুৰক্ষা কৱচৰ নাম হ'ব সুদৰ্শন চক্ৰ। শত্ৰুৰ প্ৰতিটো আক্ৰমণৰ উত্তৰ দিব সুদৰ্শন চক্ৰই। आने वाले 10 साल में 2035 तक राष्ट्र के सभी महत्वपूर्ण स्थलों, जिनमें सामरिक के साथ साथ सिविलियन क्षेत्र भी शामिल है, जैसे अस्पताल हो, रेलवे हो, जो भी आस्था के केंद्र हो, उन्हें टेक्नोलॉजी के नए प्लेटफॉर्म द्वारा पूरी तरह सुरक्षा का कवच दिया जाएगा। ये सुरक्षा का कवच लगातार विस्तार होता जाए, देश का हर नागरिक सुरक्षित महसूस करे। किसी भी प्रकार की टेक्नोलॉजी हम पर वार करने आ जाए, हमारी टेक्नोलॉजी उससे बेहतर सिद्ध हो। और इसलिए आने वाले 10 साल 2035 तक मैं ये राष्ट्रीय सुरक्षा कवच का विस्तार करना चाहता हूं, मजबूती देना चाहता हूं। आने वाले 10 साल में 2035 तक राष्ट्र के सभी महत्वपूर्ण स्थलों, जिनमें सामरिक के साथ साथ सिविलियन क्षेत्र भी शामिल है, जैसे अस्पताल हो, रेलवे हो, जो भी आस्था के केंद्र हो, उन्हें टेक्नोलॉजी के नए प्लेटफॉर्म द्वारा पूरी तरह अब देश सुदर्शन चक्र मिशन लॉन्च करेगा। ये मिशन सुदर्शन चक्र एक पावरफुल वेपन सिस्टम दुश्मन के हमले को न्यूट्रलाइज तो करेगा ही करेगा, लेकिन कई गुना ज्यादा दुश्मन पर हिट बैक करेगा। हमने भारत के इस मिशन सुदर्शन चक्र के लिए कुछ मूलभूत बातें भी तय की है। आने वाले 10 सालों में हम उसको प्रखरता से आगे बढ़ाना चाहते हैं। एक तो ये पूरी आधुनिक सिस्टम, इसके लिए रिसर्च, डेवलपमेंट, उसकी मैन्युफैक्चरिंग हमारे देश में ही हो, हमारे देश के नौजवानों के टैलेंट से हो, हमारे देश के लोगों के द्वारा बनी। दूसरा, एक ऐसी व्यवस्था होगी जो वॉरफेयर के हिसाब से भविष्य में क्या क्या संभावनाएं हैं, उसका हिसाब किताब लगा करके +1 की स्ट्रेटेजी वर्कआउट करेगी। और तीसरा, सुदर्शन चक्र की एक ताकत थी, वो बहुत ही प्रिसाइज, जहां जाना था वहीं जाता था और वापस श्री कृष्ण के पास लौट के आता था। हम इस सुदर्शन चक्र के द्वारा भी टारगेटेड प्रिसाइज एक्शन के लिए भी व्यवस्था को विकसित करने की दिशा में आगे बढ़ेंगे। और इसलिए युद्ध के बदलते तौर तरीकों में राष्ट्र की सुरक्षा, नागरिकों की सुरक्षा के लिए मैं बड़े प्रतिबद्धता के साथ इस कार्य को आगे बढ़ाने के लिए वचन देता हूं। अब देश
सुदर्शन चक्र मिशन लॉन्च करेगा। साथियों, हमने ऑपरेशन सिंदूर में देखा है मेड इन इंडिया की कमाल क्या थी। दुश्मन को पता तक न चला कि कौन से शस्त्रास्त्र है, ये कौन सा सामर्थ्य है जो पलक भर में उनको नष्ट कर रहा है। सोचिए, अगर हम आत्मनिर्भर होते न होते तो क्या ऑपरेशन सिंदूर इतनी त्वरित गति से हम कर पाते? पता नहीं कौन सप्लाई देगा नहीं देगा, साजो सामान मिलेगा नहीं मिलेगा, इसी की चिंता बनी रहती। लेकिन हमें मेड इन इंडिया की शक्ति हमारे हाथ में थी, सेना के हाथ में थी, इसलिए बिना चिंता, बिना रुकावट, बिना हिचकिचाहट हमारी सेना अपना पराक्रम करती रही। और ये पिछले 10 साल से लगातार डिफेंस के क्षेत्र में आत्मनिर्भरता पर हम एक मिशन लेकर के चले हैं, उसके नतीजे आज नजर आ रहे हैं। गुलामी ने हमें निर्धन बना दिया, गुलामी ने हमें निर्भर भी बना दिया, औरों पर हमारी निर्भरता बढ़ती गई। हम सब जानते हैं, आजादी के बाद कोटि कोटि जनों के पेट भरना बड़ी चुनौती थी। लेकिन यही मेरे देश के किसान हैं जिन्होंने खून पसीना एक करके देश के अन्न के भंडार भर दिए। अनाज के संबंध में देश को आत्मनिर्भर बना दिया। एक राष्ट्र के लिए आत्मसम्मान की सबसे बड़ी कसौटी आज भी उसकी आत्मनिर्भरता है। और मेरे प्यारे देशवासियों, विकसित भारत का आधार भी है आत्मनिर्भर भारत। जो दूसरों पर ज्यादा निर्भर रहता है उसकी आजादी पर उतना ही बड़ा प्रश्न चिन्ह लग जाता है। और दुर्भाग्य तो तब बन जाता है जब निर्भरता की आदत लग जाए, पता ही ना चले हम कब आत्मनिर्भरता छोड़ रहे हैं और कब किसी के निर्भर हो जाते हैं। ये आदत खतरे से खाली नहीं है और इसलिए प्रति पल जागरूक रहना पड़ता है आत्मनिर्भर होने के लिए। और मेरे प्यारे देशवासियों, आत्मनिर्भरता का नाता सिर्फ आयात और निर्यात, रुपये, पैसे, पाउंड, डॉलर यहां तक सीमित नहीं है। इतना सीमित अर्थ उसका नहीं है। आत्मनिर्भरता का नाता हमारे सामर्थ्य से जुड़ा हुआ है। और जब आत्मनिर्भरता खत्म होने लगती है तो सामर्थ्य भी निरंतर क्षीण होता जाता है। और इसलिए हमारे सामर्थ्य को बचाए रखने, बनाए रखने और बढ़ाए रखने के लिए आत्मनिर्भर होना बहुत अनिवार्य है। स्पेस सेक्टर का कमाल तो हर देशवासी देख रहा, गर्व से भर जा रहा। और हमारे ग्रुप कैप्टन शुभांशु शुक्ला स्पेस स्टेशन से लौट चुके हैं
और आने वाले कुछ दिनों में वो भारत भी आ रहे हैं। हम स्पेस में भी अपने दम पर आत्मनिर्भर भारत गगनयान की तैयारी कर रहे हैं। हम अपने बलबूते पर हमारा अपना स्पेस स्टेशन बनाने की दिशा में हम काम कर रहे हैं। और पिछले दिनों स्पेस में जो रिफॉर्म किए गए, मुझे बहुत गर्व हो रहा है। मेरे देश के 300 से ज्यादा स्टार्टअप्स आप सिर्फ और सिर्फ स्पेस सेक्टर में काम कर रहे हैं और उन 300 स्टार्टअप में हजारों नौजवान पूरे सामर्थ्य के साथ जुटे हैं। ये है मेरे देश के नौजवानों की ताकत और ये है हमारे देश के नौजवानों के प्रति विश्वास। हमारा देश भाषाओं की विविधता से बहुत ही भरा हुआ है, पुलकित है और इसीलिए हमने मराठी, असमिया, बांग्ला, पाली, प्राकृत को क्लासिकल लैंग्वेज का दर्जा दिया है। और मेरा मत है हमारी भाषाएं जितनी विकसित होगी, हमारी सभी भाषाएं जितनी समृद्ध होगी, हमारे नॉलेज के सिस्टम को भी उतना ही बल मिलने वाला है। और हमारी वो ताकत है, आज जब डेटा का जमाना है ना, तो ये ताकत दुनिया के लिए भी बड़ी ताकत बन सकती है। इतना सामर्थ्य हमारी लैंग्वेज में। हमें हमारी सभी भाषाओं पर गर्व होना चाहिए। हमारी सभी भाषाओं के विकास के लिए हर किसी ने बनते हुए प्रयास करना चाहिए। हम आज डॉक्टर श्यामा प्रसाद मुखर्जी की 125वीं जयंती भी मना रहे हैं। डॉक्टर श्यामा प्रसाद मुखर्जी भारत के संविधान के लिए बलिदान देने वाले देश के पहले महापुरुष थे। संविधान के लिए बलिदान, धारा 370 की दीवार गिराकर एक देश एक संविधान के मंत्र को जब हमने साकार किया, तो हमने डॉक्टर श्यामा प्रसाद मुखर्जी को सच्ची श्रद्धांजलि दी। हम आज प्रकृति हम सब की परीक्षा ले रही है। पिछले कुछ दिनों में प्राकृतिक आपदाएं, भूस्खलन, बादलों का फटना, न जाने कितनी कितनी आपदाएं हम झेल रहे हैं। पीड़ितों के साथ हमारी संवेदना है। राज्य सरकारें और केंद्र सरकार मिलकर के बचाव के काम, राहत के काम, पुनर्वसन के काम में पूरी शक्ति से जुटे हुए हैं। ইফালে অসমত কেন্দ্ৰীয়ভাৱে খানাপাৰাত আয়োজন কৰা হ'ল স্বাধীনতা দিৱসৰ কাৰ্যসূচী। এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, দ্ৰুত উন্নয়নৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে অসম। ব্ৰহ্মপুত্ৰৰ দলং, ছেমি কণ্ডাক্টৰ প্ৰকল্প, গুৱাহাটীৰ ৰিং ৰোড মুকলিৰ দিশে, শীঘ্ৰে মুকলি হ'ব নামৰূপ সাৰ কাৰখানা, ৰেলপথ। বৈদ্যুতিকৰণৰ প্ৰক্ৰিয়া, নৱনিৰ্মিত গুৱাহাটী বিমানবন্দৰ, পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। 27,000 কোটি টকা ব্যয়েৰে ৰাজ্যত আৰম্ভ হোৱা ছেমি কণ্ডাক্টৰ বিপ্লৱে আমাৰ ৰাজ্যখনক আধুনিক ভাৰতবৰ্ষ নিৰ্মাণৰ এক মহান যোদ্ধা হিচাপে নিৰ্মাণ কৰিলে। পেপচি, কেম্পা কোলা আদিৰ দৰে বিখ্যাত প্ৰতিষ্ঠানসমূহে অসমত কাৰখানা আৰু উদ্যোগ স্থাপন কৰি উদ্যোগীকৰণৰ মেপত অসমক প্ৰতিষ্ঠা কৰিলে। অহা কেইমাহমানৰ ভিতৰতে জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ উদ্যোগৰো বিনিয়োগক
আৰু আগুৱাই লৈ গৈ অসমত আমি প্ৰায় 40,000 কোটি টকা ব্যয়েৰে 3,200 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে আমি আগবাঢ়িছো। 3,200 বিদ্যুৎ মেগাৱাট আমি অসমত উৎপাদন কৰাৰ লগে লগে অসমে অকল অসমৰ চাহিদাই নহয় উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহকো বিদ্যুৎ যোগান ধৰিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা সময়ছোৱাত আমি অসমত মেডিকেল কলেজ চিকিৎসা মহাবিদ্যালয়ৰ এখন ডাঙৰ জাল আমি নিৰ্মাণ কৰিছো। অসমত 14খন মেডিকেল কলেজে স্বীকৃতি লাভ কৰাৰ পিছত আৰু 9খন চিকিৎসা মহাবিদ্যালয় আমি নিৰ্মাণৰ পৰ্যায়ত অপেক্ষা কৰিছো। আমাৰ ৰাজ্যত সৰ্বমুঠ 29খন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য 2030 চনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। এই পৰ্যন্ত বেদখলমুক্ত কৰা হৈছে 1,20,000 বিঘা ভূমি। উচ্ছেদ অভিযান আৰু চলিব বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ। বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত থাকিব বুলি মন্তব্য কৰি অচিনাকি মানুহক মাটি বিক্ৰী নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। অসমৰ এডোখৰ ভূমিও বেদখলকাৰীৰ হাতত থাকিবলৈ দিয়া নহ'ব বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ। আমাৰ চৰকাৰে 1,20,000 বিঘা ভূমি বেদখল মুক্ত কৰি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে। স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজি আমি আকৌ এবাৰ সংকল্প কৰিছো, অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা, অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা, অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা, অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলসকলক উচ্ছেদ কৰিম আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ অসমখনত কেইবাবিধ জেহাদে এক প্ৰকাৰ আত্মপ্ৰকাশ কৰিছে। লাভ জেহাদ, লেণ্ড জেহাদৰ দৰে বিভিন্ন ঘটনাৰাজিয়ে আজি আমাক আমনি কৰিছে। চৰকাৰে বুঢ়া চাপৰিৰ পৰা উৰিয়াম ঘাটলৈ, গৰুখুটিৰ পৰা গোৱালপাৰালৈ এক বিশাল উচ্ছেদ অভিযান চলাই আমি আকৌ এবাৰ অসমীয়া জাতিৰ সামগ্ৰিক সংকল্পক আমি প্ৰকাশ কৰিছো আৰু আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ আমি অসমীয়া জাতিয়ে সংকল্প লৈছো যে অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহম, আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম। আমি মাটি হেৰুৱাইছো, সমষ্টি হেৰুৱাইছো। ধুবুৰী গোৱালপাৰাত আমি কম্প্ৰমাইজ কৰি চলিব লগা হৈছে, যাৰ বাবে আমি এতিয়া যুঁজিব লাগিব, জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব, অসমক জীয়াই ৰাখিব লাগিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। অকল চৰ অঞ্চলত নহয়, আমাৰ সত্ৰ, আমাৰ সংস্কৃতি বেদখল কৰিবলৈ সাহস কৰিলে। অকল ইয়াতে থমকি নৰল, আমাৰ ছোৱালী, আমাৰ যুৱতীসকলকো বিভিন্ন প্ৰলোভনেৰে ধৰ্মান্তৰকৰণ আৰু লাভ জেহাদৰ দৰে জঘন্য কামত ব্ৰতী কৰিবলৈও এই অচিনাকি লোকসকল থমকি নৰল। এই অচিনাকি লোকসকলে আমাৰ ৰাজনৈতিক শক্তি দখলৰ বাবে আগবাঢ়িছে। অৰ্থনৈতিক শক্তি আজি তেখেতসকলে দখল কৰিছে। আমাৰ ৰাজ্যৰ নিৰ্মাণৰ লগত জড়িত প্ৰতিটো স্তম্ভকে তেওঁলোকে আজি গ্ৰাস কৰিছে। অসমে নীৰৱে থাকিব নোৱাৰে। আমি যদি নীৰৱে থাকো, এদিন আমি আমাৰ ৰাজ্যখনতে জাতি মাটি ভেটি হেৰুৱাব লাগিব। সেই দিনটো বহুত দিন নহয়। আজি যদি অসমীয়া নীৰৱে থাকে, মাত্ৰ 10টা বছৰৰ ভিতৰত আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ভৱিষ্যতবাণী কৰিছো, অসমীয়া যুৱ শক্তি যদি নীৰৱে থাকে আৰু অসমীয়াই যদি সদায়ে কম্প্ৰমাইজ কৰিবলৈ আগ্ৰহী হৈ থাকে, মাত্ৰ 10টা বছৰৰ ভিতৰত আমি জাতি মাটি ভেটি হেৰুৱাই পেলাম।
15টা বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% মন্ত্ৰী তেওঁলোক হ'ব আৰু 2টা দশকৰ পিছত এই স্বাধীনতা দিৱসৰ পতাকাও এজন অচিনাকি মুখ্যমন্ত্ৰীয়ে উৰুৱাব। এয়া হৈছে অসমৰ ভৱিষ্যত। আজি জনগাঁথনিৰ পৰিৱৰ্তনে অসমীয়া লোকক, আমাৰ জনজাতীয় লোকক, ভাৰতীয় লোকক 60%লৈ সংকুচিত কৰিছে। চৰকাৰী ভূমি বেদখল হলেই জিলা আয়ুক্ত জগৰীয়া হ'ব, সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ভূমি বেদখলক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি, বেদখলকাৰীৰ বিৰুদ্ধে জিলা আয়ুক্তক কঠোৰ হ'বলৈ নিৰ্দেশ। মই চৰকাৰৰ বিষয়াসকলক আহ্বান জনাম, ভৱিষ্যতে যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয়, জিলাৰ আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব। চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। মই আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ ব্যুৰক্ৰেচিক আহ্বান জনাম, কম্প্ৰমাইজ আমি মানি নলওঁ। আপোনালোকৰ চকুৰ সন্মুখতে হাজাৰ হাজাৰ বিঘা মাটি যেতিয়া বেদখলকাৰীসকলে দখল কৰি লৈছিল, আপোনালোকে নিজৰ দায়িত্ব পালন কৰিবলৈ ব্যৰ্থ হৈছিলে। ইফালে নগাঁৱত প্ৰতিকূল বতৰৰ মাজতে স্বাধীনতা দিৱস উদযাপন কৰা হয়। মন্ত্ৰী কেশৱ মহন্তই পতাকা উত্তোলন কৰাৰ পাছত খেলপথাৰৰ পানীৰ মাজতে পেৰেডত অংশগ্ৰহণ কৰিলে আৰক্ষী শিক্ষাৰ্থীয়ে। হিমাচল প্ৰদেশৰ পাছতে কাশ্মীৰত প্ৰকৃতিৰ সংহাৰ। ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত কাশ্মীৰত 56জন লোকৰ মৃত্যু। হঠাৎ হোৱা ডাৱৰ বিস্ফোৰণত 56জন নিহত হোৱাৰ লগতে এতিয়াও সন্ধানহীন হৈ আছে বহুকেইজন লোক। বিগত এসপ্তাহৰ ভিতৰত ভাৰতত দ্বিতীয়টো বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে পুৱা কাশ্মীৰৰ কিশ্বৱাৰ জিলাৰ চিচোটি চহৰত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ বানৰ কবলত পৰে। মাছাইল মাতা মন্দিৰলৈ যোৱাৰ অন্যতম ঘাইপথটো বানৰ কবলত পৰিছে। বহু তীৰ্থযাত্ৰী বানত পৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই দুৰ্যোগ প্ৰশমন বিভাগক উদ্ধাৰ অভিযানৰ ক্ষিপ্ৰতৰ কৰাৰ নিৰ্দেশ দিছে। অসমৰ্থিত সূত্ৰৰ তথ্য অনুসৰি 80জনৰো অধিক লোক বান ভূমিস্খলনত নিৰুদ্দেশ হৈ আছে। এই পৰ্যন্ত বানাক্ৰান্ত অঞ্চলৰ পৰা 300 লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা লোকসকলৰ ভিতৰত 50জন লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বান আৰু ভূমিস্খলনত আৰু অধিক লোকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। বহু লোকক পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে উটুৱাই লৈ যায়। কাশ্মীৰৰ আথলি কিশ্বৱাৰ জিলাত ব্যাপক ক্ষতিসাধন হয়। স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি পুৱা 11:30 বজাৰ ভিতৰত সংঘটিত হয় ডাৱৰ বিস্ফোৰণ। সেনা আৰু উদ্ধাৰকাৰী দলে নিৰন্তৰ অভিযান চলাই দুৰ্যোগৰ মাজতো মাছাইল মাতা মন্দিৰলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ খাদ্যৰ ব্যৱস্থা কৰা এটা শিবিৰ বানত উটি গৈছে। এটা নিৰাপত্তাৰক্ষীৰ চকীও উটি গৈছে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলত। বহু তীৰ্থযাত্ৰীক উটুৱাই নিয়ে বানে। এঘণ্টাৰ ভিতৰতে অঞ্চলটোত 100 মিলিমিটাৰ বৰষুণ হোৱাৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই। ভূমিস্খলনৰ ফলত কাশ্মীৰৰ ঠায়ে ঠায়ে বিদ্যুৎ সংযোগ ব্যাহত হয়। যোগাযোগ ব্যৱস্থা ইতিমধ্যে ব্যাহত হৈছে। দেশজুৰি পালন 79 সংখ্যক স্বাধীনতা দিৱস। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত পালন কৰে স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে বিশেষ কৰ্তব্যৰত বিষয়া সহকাৰী আয়ুক্ত গৌতম দাসে। পতাকা উত্তোলন কৰি দুৰ্ঘটনামুক্ত অসম, দুৰ্ঘটনামুক্ত ৰাজপথৰ শপত লয়।
আৰু বোকাখাতৰ বিভিন্ন স্থানত স্বাধীনতা দিৱস পালন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয়ত পতাকা উত্তোলন কৰে পুৱা কাজিৰঙাৰ নিৰাপত্তাৰ বাবে বনৰক্ষীলৈ 6খন মটৰচাইকেল বিতৰণ কৰা হয় আজি বোকাখাতৰ ইলেক্ট্ৰনিক মিডিয়া জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ কাৰ্যালয়তো পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰাই বোকাখাত প্ৰেছ ক্লাবতো পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন কৰে জ্ঞানেন্দ্ৰনাথ বাদল কামন্দাৰ জ্ঞানেন্দ্ৰনাথৰ নেতৃত্বত তেজপুৰত মন্ত্ৰী অশোক সিংহালে উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা তেজপুৰ নেহেৰু ময়দানত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় ৭৯ সংখ্যক স্বাধীনতা দিৱস অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহাল followed by civil defense led by Govinda Kaur. ষষ্ঠ স্থানত অগ্ৰসৰ হৈছে দৰং মহাবিদ্যালয়ৰ ৫ম অসম বেটেলিয়ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰঙাপুৰাৰ নামনি গাঁও খেলপথাৰতো উদযাপন কৰা হয় স্বাধীনতা দিৱস ৰঙাপুৰা সমজিলা আয়ুক্ত অংকিতা বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছত বিভিন্ন কাৰ্যসূচীৰে আজিৰ বিশেষ দিনটো উদযাপন কৰে পতাকা উত্তোলনৰ পাছত গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে আয়ুক্তগৰাকীয়ে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদতো আজি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমৰাস্থিত KACৰ সচিবালয়ত আজি পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰায়ে অনুষ্ঠানত কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে পৰিষদৰ তৰফৰ পৰা সমগ্ৰ দেশৰ লগতে মাজুলীৰ বিশ্ববিখ্যাত সামগ্ৰী সত্ৰতো স্বাধীনতা দিৱস উদযাপন সামগ্ৰী সত্ৰৰ সংগীত কলা কেন্দ্ৰৰ মুখা শিল্পীসকলে ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ত্ৰিৰংগাৰ ৰঙেৰে মুখা নিৰ্মাণৰ লগতে মুখা পিন্ধি জাতীয় পতাকা হাতত লৈ সমগ্ৰ দেশবাসীকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে সংগীত কলা কেন্দ্ৰৰ মুখা শিল্পীসকলে আজি নিৰ্মাণ কৰা মুখাৰে আৰু ভাওনাত ব্যৱহৃত পোছাক পিন্ধি বৰলুইতৰ পাৰত উদযাপন কৰিলে স্বাধীনতা দিৱস শিৱসাগৰৰ বৰ্ডিং খেলপথাৰতো ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন স্বাধীনতা দিৱস শিৱসাগৰ বৰ্ডিং খেলপথাৰত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনস্থলীত শ্বহীদসকলক সোঁৱৰিলে মন্ত্ৰীগৰাকীয়ে আৰু পতাকা উত্তোলন কৰি ভাষণ প্ৰদান কৰি চৰকাৰে ৰূপায়ণ কৰা উন্নয়নমূলক আঁচনি কাম কাজৰ খতিয়ান দাঙি ধৰে অজন্তা নেওগে ভাষণৰ পাছতে অভিবাদন গ্ৰহণ মন্ত্ৰীগৰাকীৰ নলবাৰীতো দেশৰ স্বাধীনতা দিৱস উদযাপন নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এই কাৰ্যসূচী কোকৰাঝাৰ চহৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰতো স্বাধীনতা দিৱস উদযাপন কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় স্বাধীনতা দিৱস আৰক্ষী NCC নিৰাপত্তা বাহিনীৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰে পেৰেড পতাকা উত্তোলন কৰে BTRৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ুৱে দেশৰ স্বাধীনতাৰ বাবে যিসকল বীৰ বীৰাংগনাই নিজৰ বহুমূলীয়া জীৱন উৎসৰ্গা কৰি গ'ল সেইসকলৰ ত্যাগ আৰু অৱদানক শ্ৰদ্ধাৰে সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এতিয়া চাওঁ আহক হেডলাইন্স